গোলাঘাটত পিজিয়ে ঘূৰিছে আৰক্ষী ছাত্ৰী নিবাসত অভিযান গোলাঘাটৰ কমাৰবন্ধা আৰক্ষীৰ মহিলাসহ গ্ৰেপ্তাৰ 3জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ইতিমধ্যে জেললৈ প্ৰেৰণ কৰিছে ৰাখী গগৈ শ্যামন্ত বৰা আৰু বুবুল নেওগক সেক্সুৱেল এক্টিভিটিৰ অভিযোগৰ ভিত্তিত আৰক্ষীৰ অভিযান এই সন্দৰ্ভত আৰক্ষীয়ে মুখ নুখুলিলেও গোলাঘাটৰ একাংশ ভাড়াঘৰে যে বেশ্যাবৃত্তি অব্যাহত আছে তাক লৈ ৰাইজৰ মাজত চৰ্চিত হৈছে আনহাতে গোলাঘাটত যৌনতাৰ বেহা সন্দৰ্ভত শিয়ালেখাটি গাঁৱৰ গাঁওবুঢ়াই খুলিছে মুখ মানে মোৰ গাঁৱৰে এজন বাসিন্দা হয় তেখেতে মোক মাতিলে তেখেতৰ মানে নৌবেগ তেখেত বিধৱা হা তেখেতে মাতিলে তেখেতৰ ঘৰত হেনো মানে হেৰি হিচাপে অবৈধভাৱে এগৰাকী যুৱতী কমাৰবন্ধা নাওখলীয়া গাঁও হা তেওঁ আহ যাহ কৰি থাকে হা এদিন মানে তেওঁ গোলাঘাট কোন কলেজত পঢ়ে জানো তেখেত মানে ভাড়া মেচ লৈ থাকে মেচৰ পৰা তেওঁ ৰাতি 8টা বজাত ওলাই আহিলে ওলাই অহাৰ পাছত তেখেতৰ চিচিটিভি ফুটেজত তাৰমানে দেখা পাই মালিকে হেৰিলে ফোন কৰিলে গাৰ্জেনে ফোন কৰাৰ পাছত গাৰ্জেনৰ লগত যোগাযোগ হ'ল কিন্তু তেওঁৰ লগত ফোনে যোগাযোগ কৰিব নোৱাৰিলে হ'ব কিবা কাৰণে নোকোৱাৰ কাৰণে তেওঁলোকে পিছদিনাখনো চিন্তাত পৰি আছে কিন্তু পিছদিনাখনো ছোৱালীজনী নগ'লে পিছদিনাখন অৱশ্যে কোনোবা এটা ৰুমত থাকিলে বুলি তেওঁ ভাষ্যমতে কৈছে দেই ছোৱালীগৰাকী যুৱতীগৰাকী আৰু দ্বিতীয় দিনা হেনো এই ৰাখী গগৈ এই আমাৰ শিয়ালেখাটি গাঁৱৰ বাসিন্দা তেখেতৰ ঘৰত থাকিল বুলি কৈছে গতিকে এই সংক্ৰান্তত মোক তেখেতে দেউতাকে মাতিছিলে কিন্তু মই ভাবিছিলোঁ যে অকল এই ছোৱালীজনী আমাৰ ৰাখী গগৈ শিয়ালেখাটি বিধৱা মানুহগৰাকী ঘৰতে থাকে বুলি কিন্তু পাছত আমি গম পালোঁ যে তেখেতলোকৰ কোনোবা টাউনতো ভাড়া দিয়া হৈছে ভাড়াঘৰত অবৈতনিকভাৱে থাকে হা এই সংক্ৰান্তত মানে তেওঁলোকৰ ছোৱালী আমাৰ নাওখলীয়া গাঁৱৰ গাৰ্জেনৰ মাক দেউতাকো আহিছিলে কিন্তু তেওঁলোকে ক'লে যে এই কথাটো মোক উত্তৰ এটা আজি লাগে কিন্তু আমি চালোঁ যে এই উত্তৰটো দিব পৰা অৱস্থাত নাই মানে কেলৈ তাত বাৰু 3-4জনমান 2জনমান মানে পুৰুষ আৰু 2-3গৰাকীমান মহিলা জড়িত হৈ আছে সেইকাৰণে ক'লোঁ যে এইটো আমি আপোনালোকৰ নোৱাৰিম আৰু 2-3খন গাঁও এণ্টেংগুল হৈ আছে গতিকে আপোনালোকে এইটো প্ৰশাসনিক মানে আইনৰ যোগেদি গ'লে ভাল হ'ব বুলি মই তেওঁলোকক মতামত দাঙি ধৰিলোঁ মই পুৰুষকেইজনৰ নাম তেনেকৈ নাজানো কিবা থিন বুলি মানুহ এজনৰ নাম তেওঁলোকে উল্লেখ কৰিছিলে যে আমাক ৰুমটো বন্দবস্ত কৰি দিছিলে তেনেকৈ বুলি নাম এটা কৈছিলে থিন তেওঁ উপাধি বা নামৰ সম্পৰ্কত নাজানো বিধৱা মহিলা ৰাখী গগৈ নিজ গৃহতে ৰাখি দেহ ব্যৱসায়ত জড়িত কৰাই কলেজীয়া ছাত্ৰীক গোলাঘাট নগৰলৈও সম্প্ৰসাৰিত দেহ ব্যৱসায়ী চক্ৰ পলাতক জনৈক বৰ্মন গোলাঘাটত পিজিয়ে ঘূৰিছে আৰক্ষীয়ে তদন্ত কৰি ইতিমধ্যে যৌনতাৰ বেহাৰে জড়িত মহিলাসহ 3জনক জেললৈ প্ৰেৰণ কৰিছে গোলাঘাটৰ কমাৰবন্ধা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ইতিমধ্যে জেললৈ প্ৰেৰণ কৰিছে ৰাখী গগৈ শ্যামন্ত বৰা আৰু বুবুল নেওগক নিউজ ডেস্ক ৰিপৰ্ট জননী লাইভ